বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক পেনশনাৰ সকলৰ বাবে শেহতীয়াকৈ লাইফ সাৰ্টিফিকেট জমা দিয়াৰ ওপৰত এখন এছঅপি প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই মই জনাবলৈ যত্ন কৰিছোঁ এইবাবেই যে এই কেইটা দিনত বহু কেইটা ইনফৰমেশ্যন আহিছে পেনশনাৰসকলৰ লাইফ সাৰ্টিফিকেট জমা দিয়াৰ ওপৰত আৰু যেইকেইটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পেনশনাৰসকলৰ বাবে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ সহায় হোৱাকৈ এটাকৈ পাৰ্টকৈ যিখিনি পাৰোঁ জনাবলৈ যত্ন কৰিছোঁ আৰু আজিও ব্যতিক্ৰম নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে মন কৰিব যিসকলে অৰ্থাৎ যিসকল পেনশনাৰে লাইফ সাৰ্টিফিকেট জমা দিব তেওঁলোকে এই কেইটা কাম কৰিলে নিজে নিজে জমা হৈ যাব অৰ্থাৎ যিসকল অকণমান মোবাইলৰ ক্ষেত্ৰত আগবঢ়া বা জানে তেওঁলোকে মোবাইল অপাৰেট কৰিবলৈ তেওঁলোকে এই কেইটা কাম যদি কৰিব পাৰে তেনেহলে নিজে নিজে জমা হৈ যাব বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ চাওক ফেচ অথেন্টিকেশ্যনৰ জৰিয়তে লাইফ সাৰ্টিফিকেট জমা দিয়াৰ প্ৰক্ৰিয়া যেহেতু এইবাৰ আপোনালোকে গম পাইছে যে ফেচ অথেন্টিকেশ্যনৰ জৰিয়তে লাইফ সাৰ্টিফিকেট জমা ল'ব গতিকে সেইটো কৰিবলৈ হ'লে এই পদক্ষেপত পেনশনাৰ বা পেনশনাৰে পৰিয়াল পেনশনাৰে গুগল প্লে ষ্টৰত গৈ ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ আধাৰ ফেচ আৰ্লি এক্সেছ এপ্লিকেশ্যন সন্ধান কৰিব লাগিব যাৰ শেহতীয়া ভাৰ্চন উপলব্ধ আৰু সেই আধাৰ ফেচ আৰডি এপ যেতিয়া সফলভাৱে আপোনাৰ মোবাইলত ইনষ্টল কৰিব আৰু ইনষ্টল কৰাৰ পাছত আন এটা এপ্লিকেশ্যনো আপোনালোকে ইনষ্টল কৰিব লাগিব সেইটো জীৱন প্ৰমাণ অৰ্থাৎ দুটা এপ ব্যৱহাৰ কৰিব লাগিব এই আপডেট কৰিবৰ কাৰণে লাইফ সাৰ্টিফিকেট আপডেট কৰিবৰ কাৰণে আধাৰ ফেচ আৰডিত কি হ'ব আধাৰ ফেচ আৰডি এপটোত আপোনাৰ মোবাইলত ইনষ্টল কৰাৰ পিছত পেনশনাৰে গুগল প্লে ষ্টৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব মই ইতিমধ্যে দুটা এপ ডাউনলোড কৰিব লাগিব বুলি কৈছোঁ এই দুয়োটা এপ সফলভাৱে আপোনাৰ মোবাইলত ইনষ্টল কৰাৰ পাছত পেনশনাৰ বা পেনশনাৰৰ পৰিয়ালে জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব তেওঁলোকে অপাৰেটৰ অথেন্টিকেশ্যন স্ক্ৰীনলৈ লৈ যোৱা হ'ব য'ত তেওঁলোকে নিম্নলিখিতৰ দৰে ব্যক্তিগত তথ্য প্ৰদান কৰিব লাগিব আধাৰ চেক বক্সত ক্লিক কৰক আধাৰ নম্বৰ দিয়ক মোবাইল নম্বৰ দিয়ক ইমেইল দিয়ক অৰ্থাৎ জীৱন প্ৰমাণ বুলি যিটো এপ আছে সেই এপটোত গৈ পেলাই এইকেইটা দি সাবমিট বটাম ক্লিক কৰিব তাৰপিছত নিশ্চিত কৰিব যে ৰেকৰ্ডখিনি শুদ্ধকৈ দিয়ে তাৰপিছত পেনশনাৰ বা পৰিয়াল পেনশনাৰৰ হৈ বেলেগ কোনোবা জনা মানুহেও সেইটো অপাৰেট কৰিব পাৰে বুলি কৈছে বা ডিএলচি জেনেৰেট কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ ডিজিটেল লাইফ সাৰ্টিফিকেট আৰু তাতে যিকেইটা ষ্টাৰ মাৰ্ক থকা অপশ্যন পাব সেইকেইটা সকলো খালী ঠাই পূৰণ কৰি দিবলৈ তেওঁলোকে উল্লেখ কৰিছে তাৰপিছত 5 নম্বৰ যিটো ষ্টেপ হ'ব সকলো তথ্য প্ৰদান কৰাৰ পিছত পেনশনাৰ কি কৰিব তেওঁলোকৰ মোবাইল আৰু ইমেইল ঠিকনালৈ অটিপি যাব জমা দিব লাগিব তাৰ মানে অটিপি এটা আহিব তেওঁলোকৰ নিজৰ যিটো অৰিজিনেল মোবাইল নাম্বাৰ বা ইমেইল তাতে অটিপি আহিব আৰু অটিপিটো জমা দিব লাগিব অটিপিটো জমা দিয়াৰ পাছত জীৱন প্ৰমাণ এপটোত কি কৰিব পাৰিব আন এখন স্ক্ৰীন আহিব আৰু স্ক্ৰীনত তেওঁলোকে আধাৰ অনুসৰি নিজৰ নামটো দিব লাগিব তাৰপিছত চেক বক্সত ক্লিক কৰি স্কেন কৰি ক্লিক কৰিব আৰু সেই যিটো জীৱন প্ৰমাণ এপটো হ'ব সেই এপটোৱে ফেচ স্কেনৰ বাবে অনুমতি বিচাৰিব অনুমতি বিচৰাৰ লগে লগে আপুনি অনুমতি প্ৰক্ৰিয়াটোত ইয়েছ কৰি দিব আৰু ইয়েছ কৰাৰ লগে লগে কি হ'ব স্কেনৰ পূৰ্বে এপ্লিকেশ্যনে মুখৰ স্কেনৰ বাবে নীতি নিৰ্দেশনা এইখিনি আগবঢ়াব সেইখিনি কেনেকৈ কৰিব লাগিব সেইখিনি পঢ়ি ল'ব পেনশনাৰে ভালকৈ পঢ়িব তাৰপিছত আই এম এৱেৰ অফ দিছ বুলি যিটো লাইন থাকিব সেইটোত ক্লিক কৰি প্ৰচিড কৰিব লাগিব অৰ্থাৎ আগলৈ যাব তাৰপিছত সেই এপটোৱে নিজৰ মুখৰ ফটোখন ল'ব আৰু ফটোখন লোৱাৰ পিছত অপাৰেটৰ অথেন্টিকেশ্যন এটা এককালীন প্ৰক্ৰিয়া পেনশনাৰে নিজেও অপাৰেট কৰিব পাৰিব অপাৰেটৰ অথেন্টিকেশ্যনৰ পিছত পেনশনাৰে প্ৰমাণীকৰণৰ বাবে এখন নতুন স্ক্ৰীন খোল খাব বুলি কৈছে আৰু সেইটো সেই স্ক্ৰীনখনতে ডিজিটেল লাইফ সাৰ্টিফিকেটটো জেনেৰেট কৰিব পাৰিব তাৰপিছত অপাৰেটৰ অথেন্টিকেশ্যনৰ পিছত পেনশনাৰৰ প্ৰমাণীকৰণৰ বাবে এখন স্ক্ৰীন খোল খাব য'ত তেওঁলোকে নিম্নলিখিত ব্যক্তিগত তথ্য প্ৰদান কৰিব পাৰিব
আধাৰ নম্বৰ, মোবাইল নম্বৰ, ইমেইল ঠিকনা, তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰিলে OTP আহিব, OTPটো দি দিব, তাৰপিছত ছাবমিট কৰিব। আকৌ এখন নতুন স্ক্ৰীন আহিব, যিখিনি ইনফৰমেশ্যন লাগে, আধাৰ নম্বৰ, পেঞ্চনাৰ নম্বৰ, মজুৰি প্ৰদানকাৰী কৰ্তৃপক্ষ, বিতৰণকাৰী সংস্থা, PPO নম্বৰ, একাউণ্ট নম্বৰ, এইখিনি ছাবমিট কৰাৰ পিছত আপোনালোকৰ মুখৰ স্কেন কৰিব। যিটো আপোনালোকৰ মুখৰ স্কেন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰপিছত মুখৰ স্কেনৰ পাছতে মোবাইলৰ স্ক্ৰীণত প্ৰমাণ ID আৰু PPOৰ নম্বৰৰ সৈতে এখন DLC জমা দিয়াৰ তথ্য দেখা যাব। আৰু এই প্ৰমাণ পত্ৰ ডাউনলোড কৰিবলৈ আপোনালোকে জীৱন প্ৰমাণ যিটো গভৰ্ণমেণ্ট অফিচিয়েল ৱেবছাইট, সেইটোত আপোনালোকে লগইন কৰি নিজৰ প্ৰমাণ পত্ৰখনৰ ID জমা দিব পাৰিব বা চাব পাৰিব, সকলোখিনি কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু এই যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, এইখিনি ইনফৰমেশ্যন সকলোৰ কাৰণে, মানে যিসকলে নিজে নকৰি আনৰ দ্বাৰা কৰাব বা বেংকত কৰিব, সকলোৱে এই পদ্ধতিৰ জৰিয়তে কৰিব লাগিব বা কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু নিজেও কৰিব পাৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে। সেইবাবে আপোনালোকৰ সৈতে ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।